কালি আছিলে 12 ছেপ্টেম্বৰ মাধৱদেৱৰ তিৰুভাৱ তিথি আৰু তিথি উপলক্ষে ময়ো নামঘৰত এখনি শৰাই দিছিলোঁ। এই ভাদ মাহটো আমাৰ বাবে বহুত বেছি পবিত্ৰ মাহ নহয়নে? এই ভাদ মাহতে আমাৰ মহাপুৰুষ দুইজনেৰে তিথি পৰে। আমাৰ নামঘৰতো আবেলি আবেলি মহিলাসকলে গোটেই ভাদ মাহটোৱে নাম ধৰে আৰু সকলোৱে শৰাই দিয়ে নামঘৰত ভাদ মাহ বুলি। মই যিহেতু বিভিন্ন ব্যস্ততাৰ বাবে শৰাইখন দিব পৰা নাছিলোঁ, গতিকে ভাবিলোঁ তিথিৰ দিনাখনেই মোৰো শৰাইখন আগবঢ়াম আৰু ছোৱালীও ক'লে কিবা এটা খুৱাম বুলি ভকতসকলক, তাইও যোগাৰ অকণমানৰ কাৰণে পইচা মোৰ হাততে দি দিলে। ময়ো সকলোখিনি যা যোগাৰ কৰি এয়া নামঘৰত শৰাইখন আগবঢ়ালোঁ আৰু যেতিয়ালৈকে ভাদ মাহটোত শৰাইখন দিব নোৱাৰোঁ তেতিয়ালৈকে কিবা মনটো ভাল লাগি নাথাকে। আৰু প্ৰতি বছৰে আমাৰ ছোৱালীয়ে নামঘৰত মানে কিবা এটা দিবৰ কাৰণে ইচ্ছা কৰে। তাই এখন শৰাই দিম বুলিহে ভাবিছিলে, তাই 17 তাৰিখে পামহি বুলি ভাবিছিলে, যিহেতু 17 তাৰিখে আমাৰ ভাদ মাহৰ নাম সামৰণি আছে। কিন্তু জোঁৱাই বিশেষ মানে কিবা কাম থকাৰ কাৰণে সিহঁতে 19 তাৰিখে আহি পাব, গতিকে উপায় নাই আৰু তাই হৈ মই এটা সেৱা ল'লোঁ ভকতৰ ওচৰত। ভকতৰ এই আশীৰ্বাদকণ সঁচাকৈ কিবা মনটো হাত পৰি যায়, বহুত বেছি ভাল লাগে দেই। আৰু আপোনালোকৰ কাৰ কাৰ ফালে এনেকুৱা ধৰণৰ নিয়ম আছে জনাবচোন। প্ৰসাদৰ শেষত আমাৰ চাহৰ যোগাৰ যিহেতু কৰা হয়, অকণমান ভিডিঅ' ক্লিপ কেইটামান ৰাখি থৈ দিলোঁ, আপোনালোকৰ সৈতেও শ্বেয়াৰ কৰিলোঁ। মই যিমানেই ব্যস্ততাত নাথাকোঁ কিয় এই ভাদ মাহটোত আবেলি নামঘৰলৈ যাবলৈ সদায় চেষ্টা কৰোঁ, কিন্তু সদায় যাব নোৱাৰোঁ। আপোনালোকে গম পাই মই বিভিন্ন কামত ইফালে সিফালে ঘূৰি ফুৰোঁ আৰু যেতিয়াই সময় পাওঁ মানে ৰৈ নাথাকোঁ আৰু নামঘৰত গৈ দেখা দিওঁৱেই। খুব ভাল লাগে আচলতে নামঘৰলৈ গৈ, মনটো বহুত বেছি পবিত্ৰ লাগে। অইন মাহততো আমি নামঘৰলৈ যোৱা নপৰে, এই ভাদ মাহটোৱে আমাৰ কাৰণে সুবিধা আমি ভগৱানৰ নাম লোৱাৰ বাবে। আৰু 2001 চনতে প্ৰতিষ্ঠা হৈছিলে আমাৰ কল্যাণী নগৰ নামঘৰ আৰু প্ৰথম অৱস্থাত কেঁচা আছিলে, আমি বস্তা লৈ যাওঁ মাটিত বহিবলৈ আৰু এতিয়া খুব সুন্দৰকৈ পকী কৰি ল'লে। আমাৰ গোটেই মানুহখিনি আচলতে বহুত বেছি ইউনিটি আছে দেই, সেইকাৰণে নামঘৰটো খুব ধুনীয়াকৈ চলি আছে। এখন পৰিচালনা সমিতি আছে আৰু সকলোৱে নিজৰ নিজৰ কামবোৰ খুব সুন্দৰকৈ কৰি যায় আৰু মোৰ এয়া লগৰীহঁতে সহায় কৰি দিছে ধুনীয়াকৈ, খুব ভাল লাগিলে। সকলোকে অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ ইমানখিনি সহায় সহযোগ কৰি দিয়াৰ কাৰণে। আৰু যেতিয়ালৈকে শৰাইখন দি শেষ নহয় মনটো কিবা উগুল থুগুল লাগি থাকে আৰু শৰাইখন দিয়া পাছতহে যেন মনটো শান্তি লাগে। আৰু আপোনালোকৰ ফালে কোনে কোনে শৰাই দিলে জনাবচোন, আপোনালোকৰ ফালে এনেকুৱা নিয়ম আছে নাই সেইখিনিও জনাব। যি কি নহওক ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, শেষত সকলোকে সুধিছোঁ কেনেকুৱা লাগিলে বা ভাগত কি পাইছেনে নাই পোৱা, ক'ৰবাত চাহ পৰিছেনে নাই পৰা। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই, লাভ ইউ অল।